প্ৰলয়ংকাৰী বানৰ পিছত দিখৌ নৈ এতিয়া শান্ত, কিন্তু আন এক ভয়ংকৰ বিপদৰ আশংকাত মৃত্যা হৰিছে নৈপৰীয়াৰ। চপৰে খহিছে দিখৌ নৈৰ গৰা, ইয়াকে লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া। এই সন্দৰ্ভত আমাক সবিশেষ জনাব নাজিৰাৰ সাংবাদিক মনোজ দত্তই। বানৰ বিভীষিকা মাৰ নৌ যাওঁতে অন্য এক সংকটে দেখা দিছে টেঙাহোলা অঞ্চলত। বিশেষকৈ দেখিবলৈ পাইছে টেঙাহোলা অঞ্চলত দিখৌ নদীৰ যি বলিয়াবান আছিল, তাৰ পাছতেই যি বিভীষিকা আছিল সেয়া মাৰ যোৱা নাই। লগে লগে অন্য এক সমস্যাই দেখা দিছে। এই দেখিবলৈ পাইছে মোৰ সহযোগী আব্দুলে ইয়াৰ পৰিৱেশ দেখুৱাব। আব্দুল ৰহিমে দেখিছে ইয়াক খহনীয়া দিখৌৰ গৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে, আৰু এনেধৰণে দিখৌ নদী এটা যি দিখৌ নদীৰ বুকুলৈ নামি গৈছে এইসমূহ মাটি, যাৰ ফলত বাম হৈ পৰিছে দিখৌৰ বক্ষ। এতিয়া দেখিছে এয়া আব্দুল ৰহিমে দেখুৱাই আছে ইয়াৰ পৰিৱেশ। সম্পূৰ্ণৰূপে 19 তাৰিখৰ যি বানৰ বিভীষিকা আছিল, তাৰ পাছতেই সকলো শংকিত হৈ আছিল, আৰু যি প্ৰলয়ংকাৰী বান আছিল সেই বানত অহা যিসমূহ জাজৰি, সেই জাজৰিয়ে সকলোকে উটুৱাই নিছিল, তছ নছ কৰিছিল তেওঁলোকৰ আশাৰ সপোন, তেওঁলোকৰ ঘৰ দুৱাৰ সকলো শেষ হ'ল। তাৰ পাছত তেওঁলোকে যিসমূহ কৃষি প্ৰধান অঞ্চলত বসতি কৰা যিসকল লোক, সকলো এতিয়া শংকিত আৰু তেওঁলোক চিন্তিত। দেখিবলৈ পাইছে তেওঁলোকৰ বাৰীসমূহলৈ অমানিশা নামি আহিছে, জীৱনলৈ অমানিশা নামি আহিছে। চপৰে দিখৌৰ বুকুলৈ খহি গৈছে তেওঁলোকে কৃষি কৰ্মত ব্যৱহৃত যিসমূহ মাটি, দিখৌৰ বক্ষলৈ এনেধৰণে নামি যোৱাত তেওঁলোক শংকিত হৈ পৰিছে। কিমান বচাব পাৰিব বা কিমান বাচিব তেওঁলোক এতিয়া তাক লৈ চিন্তিত। ককাই, আপোনালোকেতো যথেষ্ট খেতি কৰে এই অঞ্চলত। এই খেতি যে কৰিছিলে, এই খেতিসমূহৰ যিসমূহ মাটি আপোনালোকৰ এতিয়া বান যোৱাৰ পাছত ক্ৰমান্বয়ে দিখৌলৈ এনেকে নামি গৈছে, কি ক'ব? এইটো আমাৰ খেতি যোনটো নৈ কিনাৰ এইটো খহি গৈছে, আমাৰ মাটিকেইটা গৈ আছে। এইফালৰ পাথৰ খান্দি পুৰা টিলা বনাই দিছে, এইটো পানীটো এইফালে যাব পৰা নাই। এইপিনে আহিছে কূপটো, সেইটো কাৰণে হৈছে এই অঞ্চলটোত। হয়, মোৰ সহযোগীক মই অনুৰোধ জনাইছো পুনৰবাৰ, এই যেনেধৰণে এই খহিছে, এই খহনীয়াটোৰ প্ৰধান কাৰণ হ'ল ইটো পাৰত দেখিবলৈ পোৱা ইটো পাৰত শিল খনন কৰাৰ ফলতেই এনেধৰণে অন্যটো পাৰ সম্পূৰ্ণৰূপে তছনছ হৈছে, খহি গৈছে দিখৌৰ বুকুলৈ। ইয়াৰ মাটি যোৱাৰ ফলতেই দিখৌ বক্ষ বাম হৈ পৰিছে, আৰু বাম হৈ পৰাৰ লগে লগে দিখৌ বক্ষ বাম হোৱাৰ লগে লগে এটা ছাইডত সম্পূৰ্ণৰূপে খহাই নিছে, আৰু এই খহনীয়াত ক্ৰমান্বয়ে তেওঁলোকৰ যি কৃষি কৰ্মত ব্যৱহৃত মাটি, সেইসমূহ মাটি দিখৌৰ বুকুলৈ গৈছে, আৰু দিখৌৰ বুকু এতিয়া ক্ৰমান্বয়ে বাম হোৱা পৰিলক্ষিত হৈছে। কি ক'ব? অন্যজন আছে, কি ক'ব? আপোনালোকৰ যি খেতি কৰা অঞ্চল সকলো এতিয়া দিখৌৰ বক্ষলৈ গৈছে। যিখিনি আমি খেতি কৰিছিলো আগত, খেতি চবটো গুচিয়ে গ'ল। তাৰপাছত যিটো মাটি আছে এতিয়াতো লাহে লাহে খহি গৈছে। পাছত আমি এতিয়া আৰু খেতি কৰিবৰ কাৰণে এতিয়া আৰু মাটি নাইকিয়াই হ'ব লাষ্ট। এতিয়া কি খেতি কৰিছিলে আপোনালোকে? বিলাহী, জলকীয়া, বেঙেনা, আলু চবেই খেতি কৰো। এতিয়াতো মাটিত অৱস্থাই নাইকিয়া হৈ গ'ল, চব গোটেই পলসে ভৰি গৈছে। এতিয়া পলসটো বাদে দিয়ক, গোটেই জাবৰ জাতি ভৰ্তি একদম, মানে এইকেইটা চাফা কৰিবলৈ এক্সট্ৰা টাইম লাগিব। আৰু এই পলসত খেতি নহয়, এই পলসৰ ওপৰত মানে এতিয়া আগত যেনেকৈ আমি খেতি কৰিছিলোঁ, ধুনীয়া চব্জি বনাইছোঁ, শাক পাচলি হৈছিলে, এইটো মানে এতিয়া এইবাৰ নহ'ব আৰু, কাৰণ আমি সদায় খেতি কৰি থকাই মানুহ। এইকেইটা চব পাচলি লগাবই নোৱাৰি। এতিয়া পাচলি লগালে মানে মৰি থাকিব, কিবা এটা মানে বীজ দিলে আৰু গুটি চুটি দিলে, সেইটো আৰু ইয়াত নহ'ব। এইটো কেনেকৈ হ'ব? ইমান মাটিটোত বালি মাটি। তাকে আৰু এতিয়া কি ক'ম, আৰু এতিয়া হৈ গৈছে, আৰু আমি আৰু কিবা কি কৰিম আৰু, এইটো প্ৰকৃতি তাৰমানে এতিয়াতো আমি ক'বই নোৱাৰো। আৰু ইফালে গৰাকেইটা হোৱাৰ কাৰণ হৈছে নৈখন আমাৰ এইফালে আহি গ'ল নাই, যিটো পাৰতে আছিলে নৈখন গোটেই মানে শিল খান্দি চব শেষ কৰি পেলালে। আৰু এক জেগাত নাই, নেপালী খুঁটি পুৰা শিল খান্দি একদম মানে খতম কৰি দিলে। টাৰ্ণিংটো এইটো নহয়, নৈখনত টাৰ্ণিং আছিলে সেইটো পাৰত, আহি গ'ল এইটো পাৰত। এইটো আমাৰে মাটি হয়। এইটো ইয়াত আগত 5 বিঘা আছিলে, এতিয়া চব এক কঠা হ'ব নাই? এক কঠাও নহয়, 5 বিঘা আছিলে ইয়াত, চব খহি শেষ।
চব হৈ শেষ হৈ গ'ল। এই আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মনোজ দত্ত।